এবাৰ ৰঙিয়া দীপ্তেশ্বৰী ৰাস মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল বৈদ্যুতিকভাৱে নিৰ্মিত মৃন্ময় মূৰ্তিসমূহ। 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল চহা অসমীয়াৰ গাঁৱৰ লগতে কৈলাশ পৰ্বত। এক মনোৰম দৃশ্য, যি দৃশ্য চোৱাৰ বাবে বিভিন্ন অঞ্চলৰ পৰা ভক্তসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। এইবেলি সোণালী জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে আয়োজক সমিতিয়ে আৰু এইফালে অসমীয়াৰ হাৰ্থব জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰতিদিনে জ্ঞাপন কৰা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আজি প্ৰায় 50 বছৰ ভৰি দিলে সোণালী জয়ন্তী বৰ্ষ। ইয়াত আমি সৰুৰ পৰা ৰাস উপভোগ কৰিছোঁ। আজি 50 বছৰ ভৰি দি ৰাইজৰ যি সঁহাৰি, তাৰ কাৰণে ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই সোণালী জয়ন্তী আমাৰ গৌৰংগনাথ ডাঙৰীয়া কৈছে 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই আমাৰ দীপ্তেশ্বৰী আঞ্চলিক ৰাস উদযাপন কৰা হ'ব। আমি সকলো অঞ্চলৰ সকলো ৰাইজৰ এই সকলো কাৰ্যসূচীত সহায় সহযোগিতা আন্তৰিকতাৰে আমি কামনা কৰিছোঁ আৰু প্ৰত্যেকটো কাৰ্যসূচী আমি সফল কামনা কৰিছোঁ। আৰু নিজকে যে যিসকল পূৰ্বপুৰুষে আমাৰ এই অঞ্চলত এই মিলনস্থল গঢ়ি থৈ গ'ল, তেখেতসকলে শ্ৰদ্ধা নিবেদি আজি তেখেতসকলে এই সুবিধাকণ দি যোৱাৰ কাৰণে আজি দীপ্তেশ্বৰী আঞ্চলিক ৰাসে এটা বিশেষ গতিৰ ফালে গৈ আছে আৰু পৰৱৰ্তী সময়ত ইয়াক পূৰ্ণ এটা বিশেষ এই নামনি অসমত ৰূপ পাব বুলি আশা ৰাখিছোঁ। মই কৈছোঁ এই জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আজি গুচি গ'ল। তেওঁ যুগে যুগে অৱতাৰ বুলি যে কয়, আমাৰ আধুনিক যুগৰ তেওঁ এজন অৱতাৰ আছিল বুলি আমি ভাবোঁ। তেওঁৰ জীৱিত কালত যিবিলাক কৰ্ম কৰি থৈ গ'ল, আগতে দেখা নাছিলোঁ, মৃত্যুৰ পিছত যিবিলাক কৰ্ম তেওঁ দেখিছোঁ। আৰু মই ভাবিছোঁ যে যিটো যুগে যুগে অৱতাৰ বুলি কয়, জুবিন গাৰ্গ আমাৰ আধুনিক যুগৰ এজন অৱতাৰ আছিল আৰু আমি এই অৱতাৰ এজনক হৰুৱাইছোঁ। আৰু প্ৰায় 100 বছৰো যাতে আমি এনেধৰণৰ যে জুবিন গাৰ্গৰ নিচিনা ব্যক্তি আমি পাম বুলি ভাবা নাই। বৈদ্যুতিক মিডিয়াৰ আমাৰ কৰ্মকৰ্তাসকল জয়তে দীপ্তেশ্বৰী ৰাস মহোৎসৱৰ আজি চতুৰ্থ নিশা। এই চতুৰ্থ নিশাত আমি বৰপেটাৰ পৰা থিয়নাম, হোলী গীত আৰু কৃষ্ণ নৃত্যৰ দল মাতিছোঁ। ইতিমধ্যে আমাৰ তেওঁলোক আহি পাইছে আৰু এটি ৰাস নৃত্যৰ দল আহি আছে। গতিকে আজি গোটেই নিশা ভগৱান শ্ৰীকৃষ্ণ সম্বলিত শ্ৰীকৃষ্ণৰ লীলাসমূহ প্ৰদৰ্শিত হ'ব। ইতিমধ্যে আমাৰ আপোনালোকে দেখিবলৈ পাইছে লোকাৰণ্য হৈছে দীপ্তেশ্বৰী ৰাস মহোৎসৱৰ আজি চতুৰ্থ দিনত। আৰু ইতিমধ্যে মৃন্ময় মূৰ্তি স্থলসমূহতো ভিৰৰ পৰিলক্ষিত হৈছে। দৰ্শক ৰাইজে এইবেলি সোণালী জয়ন্তী মহোৎসৱত এটা খুব সুন্দৰ পৰিৱেশত ৰাস উপভোগ কৰি আছে। অহাকালি আমাৰ ৰাসৰ ৫ম দিন হ'ব। এনেদৰে আমাৰ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। এতিয়া মই আমাৰ মাজত আছে আমাৰ হৰি মন্দিৰৰ পৰ্যবেক্ষক বিমল ৰমন ডাঙৰীয়া, তেখেতক মই মাইক্ৰফোনটো দিছোঁ।